নমস্কাৰ সকলোকে প্ৰথমতে সকলোকে মই 78 ইণ্ডিপেণ্ডেন্স ডে অগ্ৰিম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহাকাইলৈ 15 আগষ্ট আপোনালোকে জানে যে প্ৰত্যেক বছৰ 15 আগষ্ট আমি খুব ধুনীয়াকৈ আমি উদযাপন কৰোঁ, চেলিব্ৰেট কৰোঁ আৰু বিভিন্ন কাৰ্যক্ৰমৰ মাধ্যমত ইতিমধ্যে কাম চলি আছে 15 আগষ্ট চেলিব্ৰেশ্যন। তো যি নহওক মই আজি লাইভত অহাৰ কাৰণটো হ'ল যে এসপ্তাহ 10 দিনমান আগত মই লাইভৰ জৰিয়তে প্ৰত্যেক যুৱক যুৱতীসকলক মই কৈছিলোঁ যে 78 ইণ্ডিপেণ্ডেন্স ডে 15 আগষ্ট 2024 এখন ডাঙৰ ৰানিং চেলেঞ্জ, ফিজিকেল ৰানিং চেলেঞ্জ কম্পিটিশ্যন ৰখা হৈছে কোকৰাঝাৰ মাগুৰমাৰীৰ পৰা আপোনাৰ ফকীৰাগ্ৰাম পুৰাণ বজাৰ খেলপথাৰলৈ। তো মই বহুত সুখী হৈছোঁ, আনন্দিত হৈছোঁ। মই ভবা নাছিলোঁ যে ইমান ইয়ত ল'ৰা ছোৱালী এক্সাইটেড, এইবিলাক মাৰাথন ৰেচ হওক বা বেলেগ ধৰণৰ কোনো এক্টিভিটিজ বা ক্ৰীড়াত হওক, ইমান ধৰণৰ এক্সাইটেড মই বুজিব পৰা নাছিলোঁ। কিন্তু লাইভৰ এই মানে এই বিজ্ঞাপন বা লাইভত যেতিয়া মই জনালোঁ যে এই মাৰাথন ৰেচটো হ'ব, যি কণ্টেক্ট নম্বৰ আমি দিছিলোঁ, এই কণ্টেক্ট নম্বৰত আজি আপোনালোকে জানি সুখী হ'ব 3000ৰো অধিক ল'ৰা ছোৱালীয়ে আগ্ৰহ প্ৰকাশ কৰিছে, তেওঁলোকৰ নাম দিছে, ঠিকনা দিছে। অহাকাইলৈ তেওঁলোকে কোকৰাঝাৰ মাগুৰমাৰীৰ পৰা খেলপথাৰৰ পৰা আপোনাৰ ফকীৰাগ্ৰাম পুৰণি বজাৰ খেলপথাৰলৈ দৌৰিব আৰু সেই দৌৰত ময়ো পাৰ্টিচিপেট কৰিম। ময়ো ইয়ত ল'ৰা ছোৱালীসকল ভাই ভণ্টিসকলৰ লগত মই প্ৰায় 10 কিলোমিটাৰ ময়ো দৌৰিম। মই আৰু আনন্দিত হৈছোঁ কিয় যে মই ঘোষণা কৰিছিলোঁ যে মোৰ কেৱল ফকীৰাগ্ৰাম সমষ্টিৰ পৰা কৰিম, কিন্তু পিছত আকৌ মই কৈছিলোঁ যে কোকৰাঝাৰৰ সমষ্টিৰ আমি বিটিআৰৰ কোকৰাঝাৰ জিলাৰ 12টা আমাৰ MCLA সমষ্টি, মই ভাবিছিলোঁ যে মোৰ সমষ্টিৰ পৰা মাৰাথন ৰেচ আৰু ইণ্ডিপেণ্ডেন্স ডে আমি চেলিব্ৰেশ্যন কৰিম। ইয়ত ল'ৰা ছোৱালীসকলক বুষ্টিং কৰিবৰ কাৰণে, স্পিৰিট গ্ৰ' কৰিবৰ কাৰণে, যে ফিজিকেলি আমি মানে ষ্ট্ৰং হৈ আমি অসম চৰকাৰৰ যিবিলাক আমি এডভাৰটাইজ পাওঁ, অসম চৰকাৰে যিবিলাক এডভাৰটাইজ দিয়ে, আসাম পুলিচ মানে কনষ্টেবল হওক, বেটেলিয়ান হওক, কামাণ্ডো হওক, যিবিলাক টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে, এইবিলাক ফুলফিল কৰিবৰ কাৰণে আমাৰ ইয়াত ল'ৰা ছোৱালীবিলাক গাঁৱৰ বা চহৰৰ তেওঁলোক ঘৰতেই প্ৰেক্টিছ কৰি থাকে, গাঁৱতে প্ৰেক্টিছ কৰি থাকে। মই সেইকাৰণে ভাবিছোঁ যে যোন ল'ৰা ছোৱালী গাঁৱত প্ৰেক্টিছ কৰি আছে এই অসম চৰকাৰৰ আসাম পুলিচ চাকৰি লোৱাৰ বাবে, প্ৰত্যেক ল'ৰা ছোৱালীক এইবুলি আমি একলগত দৌৰি পেলাই আৰু স্পিৰিট গ্ৰ' কৰিম, বুষ্টিং কৰিম, এনাৰ্জি বুষ্টিং কৰিম, যে অহা দিনত যি ইণ্টাৰভিউ হ'ব আমাৰ ল'ৰা ছোৱালীবিলাক যাতে নিজা যোগ্যতাৰে, পেচেঞ্চৰে মানে চাকৰিবিলাক ল'বলৈ সক্ষম হয়। তো নট অনলি কোকৰাঝাৰৰ ফকীৰাগ্ৰাম সমষ্টি, কোকৰাঝাৰৰ ডিষ্ট্ৰিক্টৰ মই সুখী হৈছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰাও ল'ৰা ছোৱালীয়ে আগ্ৰহ প্ৰকাশ কৰিছে অহাকালি মাৰাথন ৰেচত দৌৰিবৰ কাৰণে। মই আই ডিড নট এক্সপেক্ট যে ইমান ল'ৰা ছোৱালী দৌৰিব বা নাম দিব। 3000ৰ ওপৰত ল'ৰা ছোৱালী নামভৰ্তি কৰিছে অহাকালি দৌৰিব। আৰু মই কৈছিলোঁ যোন ল'ৰা ছোৱালী দৌৰিব মই মোৰ ফালৰ পৰা জোতা মই যোগান দিম, জোতা স্পনচৰ কৰিম, টি-চাৰ্ট স্পনচৰ কৰিম আৰু পেণ্টটোও মই স্পনচৰ কৰিম। আৰু আজি মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, যোন কথাটো মই লাষ্ট টাইম কোৱা নাছিলোঁ, যে এই ল'ৰা ছোৱালীসকলক মানপত্ৰ মানে চাৰ্টিফিকেট দিয়া হ'ব, মেডেল দিয়া হ'ব আৰু 5000 টকা উপহাৰ দিয়া হ'ব, যে যোন ল'ৰা ছোৱালীবিলাক প্ৰথম 100 জনৰ ভিতৰত আহি পাব ডেষ্টিনেশ্যনত। যেনিবা 3000 ল'ৰা ছোৱালী দৌৰিলে, 3000ৰ ভিতৰত যোন ল'ৰা ছোৱালী মানে 100 ল'ৰা ছোৱালী আগত গৈ পাব, এই ল'ৰা ছোৱালীসকলক 5000 টকা উপহাৰ দিয়া হ'ব, চাৰ্টিফিকেট দিয়া হ'ব, মেডেল দিয়া হ'ব। আৰু যোন ল'ৰা ছোৱালী দৌৰিব তেওঁলোকক ফ্ৰীলি শ্বু, টি-চাৰ্ট এণ্ড পেণ্ট এইবিলাক বস্তু স্পনচৰ কৰিব। খোৱাৰ ব্যৱস্থা থাকিব, হস্পিটেলিটি থাকিব, কোনো ধৰণৰ কোনো সমস্যা নাথাকিব। মই নিজে দৌৰিম আৰু এইটো দিয়া লক্ষ্যটো হ'ল যে আমি ইণ্ডিপেণ্ডেন্স ডে আমি বিভিন্ন এক্টিভিটিছ আমি চেলিব্ৰেশ্যন কৰোঁ, কেতিয়াবা বাইক ৰেলী কৰোঁ, কেতিয়াবা আমি ৱাকিং ৰেলী কৰোঁ, কেতিয়াবা আমি গান বাজনা কৰোঁ, বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ আমি ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন কৰোঁ। কিন্তু মই এই বুলি ভাবিছোঁ যে বৰ্তমান যুগত যে ইহঁতৰ জোশ, এই জোশটো 15 আগষ্ট মাৰাথন ৰেচৰ মাধ্যমত আমি চেলিব্ৰেট কৰোঁ। আৰু টাইমটো মই কৈ দিছিলোঁ 3টা বজাৰ পৰা, কিন্তু 3টা বজাত আৰম্ভ হ'লেও প্ৰত্যেক ল'ৰা ছোৱালীসকল 1টা বজাত পুৰণি বজাৰ
কোকৰাঝাৰ মাগুৰমাৰী ফিল্ডত আহিব লাগিব কাৰণ কি ড্ৰেছ চেঞ্জৰ কথা আছে কোনোবা ছোৱালী আহিছে ডুবুৰীৰ পৰা কোনোবা ল'ৰা আহিলে বিলাসীপাৰাৰ পৰা কোনোবা ল'ৰা আহিলে বঙাইগাঁৱৰ পৰা কোনোবা ছোৱালী আহিলে বৰপেটাৰ পৰা এই ছোৱালীসকল অহাৰ লগে লগে বা ল'ৰাসকল অহাৰ লগে লগে আপোনাৰ ড্ৰেছ চেঞ্জ কৰিব লাগিব সেইকাৰণে 1টা বজাত ৰিপৰ্টিং হ'ব 1টা বজাত আমি বিভিন্ন জাতীয় জনগোষ্ঠীৰ মানে নৃত্য দি আমি সেলিব্ৰেট কৰিম কৰি পেলাই আমি 3টা বজাত আমি মাৰাথন ৰেলী আৰম্ভ কৰিম যি নহওক আজি মই লাইভৰ জৰিয়তে প্ৰত্যেক ল'ৰা ছোৱালীক মই জনাই দিলোঁ যে অহাকালি যিটো মাৰাথন ৰেচ হ'ব এই অহাকালি মাৰাথন ৰেচৰ ৰিপৰ্টিং টাইমটো হ'ল 1টা বজাত আৰু আমি আৰম্ভ কৰিম মাৰাথন ৰেচ 3টা বজাত প্ৰত্যেক ল'ৰা ছোৱালীসকলক মই অনুৰোধ কৰিছোঁ ঠিক টাইম মতে তেওঁলোকে যাতে উপস্থিত হৈ প্ৰগ্ৰামটো ছাকচেছফুল কৰে আৰু লগতে গোটেই অসমবাসী বিটিআৰবাসী আৰু ভাৰতবাসীক মই অগ্ৰিম স্বাধীনতা দিৱসৰ 78 ইণ্ডিপেণ্ডেন্স ডেৰ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ বন্দে ভাৰত জয় ভাৰত বন্দে মাতৰম